নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ছেপ্টেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ বেংক একাউণ্টত সোমাই দিলে টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আত্মসহায়ক 25জন মহিলাৰ বাবে এটা ভাল খবৰ। 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব টকা। PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে দুৰ্গা পূজাৰ বাবে অতি শীঘ্ৰেই চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো দুৰ্গা পূজাৰ বাবে চৰকাৰে সোমাই দিব আপোনাক টকা। কোনে কোনে লাভ কৰিব, আপুনি কেনেকুৱাকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে PM কিষাণৰ 25জন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে সোমাই দিব 18তম কিস্তিৰ টকা। অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপুনি অৰুণোদয় 3.0 আবেদন কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। উদ্যোগী যুৱ সমাজৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 30 তাৰিখে পুৱাই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি হৈছে 30 তাৰিখ। এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। কোন কোন মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা সম্পূৰ্ণকৈ এতিয়াই জানি লওক। এতিয়াই চেক কৰক আপোনাৰ একাউণ্টখন। আজি পুৱাই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সন্ধিয়া এখন ডাঙৰ আপডেট প্ৰকাশ কৰিছে আৰু আজিৰ দিনতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত সোমাই যাব টকা। শীঘ্ৰেই নিবনুৱা যুৱক যুৱতীৰ বেংক একাউণ্টত সোমাব এই টকাসমূহ। উদ্যোগী যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী সময়ত এইসকল যুৱক যুৱতীয়ে লাভ কৰিব মুদ্ৰা লোনৰ সুবিধা। আৰু আজি পুৱা 10 বজাৰ লগে লগে যুৱক যুৱতীৰ একাউণ্টত সোমাব এই ধনৰাশি। এতিয়াই চেক কৰক যুৱক যুৱতীয়ে আপোনাৰ বেংক একাউণ্ট। মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি। এই আঁচনিৰ বাবে নিৰ্বাচিত হিতাধিকাৰীক প্ৰথম দিনটোত দিয়া হ'ব 75,000 টকা। নৱেম্বৰ মাহৰ ভিতৰত মুকলি কৰা হ'ব দ্বিতীয় কিস্তিৰ 25,000 টকা। এই ধনৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হ'ব শেষৰ কিস্তি 1 লাখ টকা। আপুনি এই টকাৰে কি ব্যৱহাৰ কৰিব, আপুনি ব্যৱহৃত কৰিব নে নাই সেয়াৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰে আপোনাক পৰৱৰ্তী সময়ত সোমাই দিব আকৌ 1 লাখ টকা। 50% ৰাজসাহায্যৰে ৰাজ্যৰ যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি। আৰু আজিয়ে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিলে টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দুৰ্গা পূজাৰ আয়োজনৰ বাবে চৰকাৰে দিব টকা। এতিয়া আপুনি আবেদন কৰক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানি লওক। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে দিব ধন আৰু পূজা কমিটিসমূহলৈ আগবঢ়োৱা হ'ব এই বিত্তীয় সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ ঘোষণা কৰিলে। বিহুৰ লগতে এইবাৰ পূজাৰ বাবে আগবঢ়োৱা হ'ব চৰকাৰী ধন। শীঘ্ৰেই ভাওনাৰ বাবেও বিত্তীয় সাহায্যৰ প্ৰদানৰ প্ৰতিশ্ৰুতি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সাহায্য লাভৰ বাবে আজি আপুনি যোগাযোগ কৰক জিলা আয়ুক্তৰ কাৰ্যালয়ত। শীঘ্ৰে যোগাযোগ কৰক পূজা কমিটিসমূহে। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে দিব টকা। পূজা কমিটিসমূহলৈ আগবঢ়োৱা হ'ব এই বিত্তীয় সাহায্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ আহি পৰিছে। সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰেই সোমাব আপোনাৰ বেংক একাউণ্টত টকা। লাখপতি বাইদেউৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। ধন প্ৰদানৰ বাবে চৰকাৰ গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন আন মন্ত্ৰীসকল। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেতিয়া আপোনাৰ একাউণ্টত সোমাব টকা। আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল ব্যক্তিয়ে আবেদন পত্ৰ জমা দিছিলে সকলোকেইটা আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈ আছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত। আৰু বৈঠকখনত উপস্থিত হৈ সম্পূৰ্ণকৈ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া সম্পূৰ্ণকৈ প্ৰদান কৰা হ'ব 10,000 টকা। কিমান তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 টকা সোমাই দিব, ইয়াক লৈ বৈঠকত মিলিত হৈছে। আৰু তাৰপিছতে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে এখন কমিটি গঠন কৰা হৈছে আৰু কমিটি অনুযায়ী কোন কোন মহিলাৰ একাউণ্টত 10,000 টকা সোমাই দিব ইয়াক লৈ মন্ত্ৰীসকলে সম্পূৰ্ণকৈ আলোচনা কৰি আছে। আৰু শীঘ্ৰে আন এটা নতুন আপডেট প্ৰকাশ কৰিব। যেতিয়া আপডেটটো আহিব সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ আহি গ'ল এটা ভাল খবৰ।
কোনবোৰ কৃষকৰ একাউণ্টত 18 নম্বৰ কিস্তিৰ টকাটো নাপাব সম্পূৰ্ণকৈ জানি লওক। চৰকাৰে সম্পূৰ্ণকৈ তাৰিখ ঘোষণা কৰিছে। লগতে বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে PM কিষাণৰ লিষ্টৰ পৰা। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ টকা সম্পূৰ্ণকৈ জানি লওক। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ খেতি মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। যদি আপুনি আবেদন কৰিছে তেন্তে আপোনাৰ নামটো কৰ্তন কৰা হৈছে। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে আপুনি EKYC কৰিব লাগিব। বহুতো কৃষকে এতিয়ালৈকে EKYC কৰা নাই। তাৰ বাবে চৰকাৰে কৃষকসকলক EKYC কৰাৰ বাবে আহ্বান জনাইছে। EKYC আৰু ভূমি পৰীক্ষণ নকৰাকৈ কৃষকে নাপাব PM কিষাণৰ টকা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে। অতি শীঘ্ৰে কৰি লওক PM কিষাণৰ EKYC, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক, লগতে লেণ্ড ছিডিং। এই তিনিটা কাম যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপুনি 18 নম্বৰ কিস্তিৰ টকা নাপাব। কিয়নো অহা অক্টোবৰত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 5 অক্টোবৰত ৰাতিপুৱাই সোমাই যাব আপোনাৰ বেংক একাউণ্টত PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ টকা। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অক্টোবৰ মাহত 15 দিন বন্ধ থাকিব বেংকসমূহ। এতিয়া আপুনি কৰি লওক বেংকৰ সকলো কাম কাজ, অন্যথা আপুনি নাপাব এইকেইটা সম্পূৰ্ণকৈ সুবিধা। হয়, আপুনি ঠিকেই শুনিছে। যদিহে আপোনাৰ বেংকৰ কাম কাজ আছে সোনকালে কৰি লওক, অন্যথা আপুনি কৰিব নোৱাৰিব এইসমূহ কাম। অক্টোবৰ মাহত 15 দিন বন্ধ থাকিব বেংক। কোন কোন দিনত বেংক বন্ধ থাকিব সম্পূৰ্ণকৈ জানি লওক। উৎসৱৰ বতৰত 15 দিন বন্ধ থাকিব বেংকসমূহ। সপ্তমী, অষ্টমী, দশেৰা উপলক্ষে 30 দিন বন্ধ থাকিব বেংকসমূহ। 2 অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে বন্ধ থাকিব বেংক। আৰু কাতি বিহু উপলক্ষে বন্ধ থাকিব বেংকসমূহ। দীপাৱলী উপলক্ষে বন্ধ থাকিব বেংকসমূহ। জৰুৰী কাম কাজ থাকিলে আগতীয়াকৈ কৰি ল'ব বেংকৰ কাম কাজসমূহ, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। ৰিজেকশ্যন শ্লিপ নিদিয়াকৈ কেনেকৈ চিনাক্ত কৰিব বাংলাদেশী। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছিলে আৰু ইয়াৰ পিছতে উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। NRCক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বিধায়ক আমিনুল ইছলামে। ৰিজেকশ্যন শ্লিপ নিদিয়াকৈ কেনেকৈ চিনাক্ত কৰিব বাংলাদেশী, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন কৰিছে। NRCৰ পৰা বাদ পৰা প্ৰায় 19 লাখ লোকৰ ওপৰত কিয় কাৰণ দৰ্শাই কিয় শ্লিপ দিয়া নহল। ৰিজেকশ্যন শ্লিপ দি NRCৰ পৰা বাদ পৰা লোকসকলক ফৰেনাৰ্ছ ট্ৰিবিউনলৈ যোৱাৰ সুযোগ দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ বিচাৰৰ ওপৰত ভিত্তি কৰিহে বাংলাদেশী চিনাক্ত কৰাটো সম্ভৱ বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। NRCক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিধায়ক আমিনুল ইছলামে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, 1 অক্টোবৰত পুনৰ 750 কোটি টকাৰ ঋণ ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধাৰ লৈ তৎপোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। 1 অক্টোবৰত পুনৰ 750 কোটি টকাৰ ঋণ ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিমাহে ধাৰ নলয় ৰাজ্য চলাব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 1,58,000 কোটি টকাৰে ধাৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। বিত্তীয় সংকটৰ জোৰ মাৰিবলৈ প্ৰত্যেক মাহে মাহে ঋণ লৈ আছে অসম চৰকাৰে। কেৱল এয়াই নহয়, ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ ৰচিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। বিগত বিত্তীয় বৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে 20,000 কোটি টকাৰ ঋণ লৈছিল। চলিত বিত্তীয় বৰ্ষৰ 6টা মাহতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই পৰ্যন্ত ল'লে 8,000 কোটি টকা। চলিত বিত্তীয় বৰ্ষৰ 4 এপ্ৰিলত লৈছিল 1,000 কোটি টকাৰ ঋণ। কেৱল এয়াই নহয়, 30 এপ্ৰিলত লৈছিল 1,000 কোটি টকাৰ ঋণ। 8 মে'ত লৈছিল 1,000 কোটি টকাৰ ঋণ। আকৌ 8 জুনত লৈছিল 636 কোটি টকা আৰু 23 জুলাইত লৈছিল 1,000 কোটি টকা। এনেকুৱাকৈ ঋণ লৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। 7 আগষ্টত 1,000 কোটি টকাৰ ঋণ লোৱাৰ পিছতে 27 আগষ্টত 1,000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। যোৱা 17 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে লৈছিল 1,000 কোটি টকাৰ ঋণ আৰু যোৱা 24 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লৈছিল 250 কোটি টকাৰ ঋণ। কেৱল এয়াই নহয়, এই সপ্তাহৰ ভিতৰতে আকৌ 1250 কোটি টকাৰ ঋণ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। পুনৰ 1 অক্টোবৰত পুনৰ 750 কোটি টকাৰ ঋণ ল'বলৈ ওলাইছে। হয়, আপুনি
ঠিকই শুনিছে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত এখন ডাঙৰ খবৰ চলি আছে ৰেচন কাৰ্ড আৰু অৰুণোদয় 3.0 আবেদন যিসকল ব্যক্তিয়ে এতিয়ালৈকে ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে কৰি লওক অন্যথা আপুনি পিছত আবেদন কৰিব নোৱাৰিব চলি আছে আবেদন ৰেচন কাৰ্ড নাই যদি শীঘ্ৰে কৰক এইকেইটা কাম অন্যথা আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ড নথকাসকলে চৰকাৰে দিছে এটা ফল খবৰ ৰাজ্যত চলি আছে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড 19,92,167 গৰাকীলৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখ টকাতকৈ কম চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা বিনামূলীয়া ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা কেৱল ইয়াই নহয় ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা 15 অক্টোবৰৰ ভিতৰতে দাখিল কৰিব লাগিব আবেদন পত্ৰ আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ আবেদনৰ বাবে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংকৰ একাউণ্ট এইকেইটা নথিপত্ৰ হলে আপুনি আবেদন কৰিব পাৰিব লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব লগতে কৰ পৰা সংগ্ৰহ কৰিব আবেদন পত্ৰ pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব আবেদন পত্ৰ তাৰ পৰা আপুনি অনলাইনৰ মাধ্যমতে সম্পূৰ্ণকৈ ডাউনলোড কৰি লৈ ল'ব পাৰিব আবেদন পত্ৰখন সংশ্লিষ্ট জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত লাভ কৰিব আবেদন পত্ৰ সবিশেষ জানিবলৈ এতিয়া আপুনি যোগাযোগ কৰক 1800345368